হিন্দুসকলৰ ধৰ্মীয় গ্ৰন্থ শ্ৰীমদ ভগৱত গীতাৰ ৭০০টা শ্লোক আৰু ১৮টা অধ্যায় আছে। গীতা এক এনে মহাপুৰাণ য'ত এজন ব্যক্তিৰ কৰ্মৰ গুৰুত্বৰ বিষয়ে কোৱা হয়। গীতাত এনে শিক্ষাৰ কথা লিখা আছে যিবোৰ কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত শ্ৰীকৃষ্ণ অৰ্জুনক দিছিল। শাস্ত্ৰজ্ঞসকলে কয় যে ভগৱত গীতাৰ কিছুমান কথা বুজিলে আৰু পালন কৰিলে মানুহৰ জীৱন সফল আৰু সুখী হয়। আপোনালোকক জনাওঁ যে গীতাত কৰ্ম, জ্ঞান, যোগ, ৰাজ আৰু শক্তি যোগৰ কথা অতি সুন্দৰকৈ উল্লেখ কৰা হৈছে। জীৱনক সুখী আৰু সহজ কৰি তোলাৰ ৰহস্য গীতাৰ ৪টা শ্লোকত লুকাই আছে। সেইবোৰৰ অৰ্থ বুজি আৰু সেইবোৰ অনুসৰণ কৰি এজন ব্যক্তিয়ে নিজৰ জীৱনটো সুখী কৰি তুলিব পাৰে। গীতাত উল্লেখ কৰা এটা শ্লোকৰ কথা কৈছোঁ। এজন নিখুঁত মানুহে মহান কাম কৰে, আনসকলে তেওঁৰ দৰে আচৰণ কৰে। কোৱা হয় যে শ্ৰেষ্ঠ মানুহৰ কৰ্ম দেখি সমগ্ৰ মানৱ সমাজে তেওঁৰ দৰে একেবাৰে কথাকে অনুকৰণ কৰিবলৈ আৰম্ভ কৰে। ২ নম্বৰ শ্লোক এটা ক'বলৈ লৈছোঁ। এই শ্লোকটোৰ অৰ্থ হ'ল মানুহৰ জীৱনত দুখ কষ্টৰ জন্ম হয় চিন্তাৰ পৰা। বেছি চিন্তা কৰি থাকিলে মানুহে নিজকে আঘাত দিয়াৰ দৰে হয়। সেয়ে জীৱনত বেছি চিন্তা কৰা এৰিব পাৰিলেহে মানুহ সুখী আৰু শান্ত হৈ থাকে। আৰু এটা শ্লোকৰ কথা কৈছোঁ। মানুহৰ কেৱল নিজৰ কৰ্মৰ ওপৰতহে অধিকাৰ আছে। কৰ্মৰ ফলৰ বিষয়ে আপুনি নাজানে আৰু জানিবও নোৱাৰে। সেইবাবেই শ্ৰীকৃষ্ণই কৈছিল যে কামবোৰ কৰি থাকক, ফলাফলৰ বাবে চিন্তা নকৰিব। মাথো এলাহ নকৰি একাগ্ৰতাৰে কাম কৰক। এইখিনিতে আৰু এটা শ্লোকৰ অৰ্থ মই বুজাই দিছোঁ। সাংখ্য যোগীসকলে যি জ্ঞান লাভ কৰে সেই জ্ঞানেই কৰ্মযোগী হ'লেও লাভ কৰে। কৃষ্ণৰ মতে যিজন ব্যক্তিয়ে সাংখ্য আৰু কৰ্মযোগক এক বুলি ভাবি কাম কৰে তেওঁই সফল হয়। যিকোনো ব্যক্তি জীৱনত যি হ'ব বিচাৰে সেয়া হ'ব পাৰে, যদি সেই ব্যক্তি সেই বিষয়ৰ ওপৰত চিন্তা কৰে। জীৱনত না ভৱিষ্যত আছে না অতীত আছে। জীৱন অকল মুহূৰ্তৰ বাবে, অৰ্থাৎ মুহূৰ্তক অনুভৱ কৰাকে জীৱন কোৱা হয়। ফলৰ আশা বাদ দি কৰ্ম কৰি যোৱা, পুৰুষেই নিজৰ জীৱনক সফল কৰে। যি হ'ব সেয়া হ'বই আৰু যি নহ'ব সেয়া কেতিয়াও নহ'ব। এই ধৰণৰ চিন্তাধাৰা যাৰ মাজত আছে তাক দুশ্চিন্তাই কেতিয়াও কষ্ট দিব নোৱাৰে। মই কেৱল মাত্ৰ ঈশ্বৰৰ আৰু ঈশ্বৰ অকল মোৰ। এইটো মনে প্ৰাণে মানা মাত্ৰেই ঈশ্বৰৰ লগত আমাৰ সম্পৰ্ক স্থাপন হৈ যায়।